हेलो स्टूडेंट्स की खबर सकलोरे खबर निश्चय ভাল তোমালোকৰ বহুতেই কৈ আছিল যে এসএসএলসি 2026 ৰ বাবে কমন মেথছ লাগে আজি লৈ আহিছো তোমালোকৰ বাবে কমন মেথছৰ কুৱেশ্যন আৰু তোমালোকক জনাবলৈ সুখী হৈছো যে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে মই ভালেমান কমন মেথছ উলিয়াই দিছিলো ৰিসেন্টলি হৈ যোৱা আৰু সেই আমাৰ কমন মেথছৰ কুৱেশ্যনৰ পৰাই কম্পাৰ্টমেণ্টেল এক্সামৰ প্ৰশ্ন কাকতত ভালেমান কুৱেশ্যন অহা দেখা গ'ল গতিকে তোমালোকেও যদি এসএসএলসি 2026 ৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা মোৰ লগত তোমালোক মোৰ চেনেলটোৰ লগত জড়িত হৈ লবা সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে তলত লিংকটো দি দিম ডেসক্ৰিপচনত আৰু পিন কমেন্টটো দি দিম তোমালোক জয়েন হৈ লবা ঠিক আছে উইদাউট মাছ ডিলে লেটস ষ্টাৰ্ট দা ভিডিও এটা আমাৰ কমন মেথছৰ কুৱেশ্যন এইখিনি যদি তোমালোকে মই তোমালোকক উইদাউট এনালাইসিস এই বস্তুবোৰ দিয়া নাই এনালাইসিস কৰি আনিছো গতিকে তোমালোকে যদি এইবোৰ কুৱেশ্যন প্ৰেক্টিস কৰা ন তোমালোকে মেথছত ডেসক্ৰিপচনত চকু মুদি পাছ কৰিবা খালি এই 7 মাহ দম ডেইলি মেথছটো প্ৰেক্টিস কৰিব লাগিব চকু মুদি তোমালোকে পাছ কৰিবা হেৰু মই তোমালোকক গ্যাৰান্টি দি কৈছো কাৰণ এইবোৰ হৈছে মই প্ৰিভিয়াস ইয়াৰ যিবোৰ কুৱেশ্যন মেট্ৰিকৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন কম্পাৰ্টমেণ্টেলৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন সকলোবোৰ এনালাইসিস কৰি এইবোৰ দিয়া হৈছে গতিকে তোমালোকে প্ৰথমটো আমাৰ কি কৰিবা প্ৰথম লেসনটো উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটো চাবা a = bq + r এটো তোমালোকে ভালদৰে চাই থবা এমসিকিউ আহি যায় ঠিক আছে নেক্সট আমাৰ কি আছে উদাহৰণ 2 টো তোমালোকে ভালদৰে চাবা উদাহৰণ 2 টো ভালদৰে চাবা উদাহৰণ 3 টো ভালদৰে চাবা মই অকমান ফাষ্ট কৈছো তোমালোকে ধুনীয়াকৈ দি যাবা তোমালোকে কিতাপখনত চিন দি যাবা আৰু উদাহৰণ 2 টো ইম্পৰ্টেন্ট উদাহৰণ 3 টো ইম্পৰ্টেন্ট এইবোৰ আমাৰ এনালাইসিস কৰি থোৱা আছে ঠিক আছে তাৰ পিছত আমাৰ তোমালোকে অনুশীলনী 1.1 ৰ 1 নম্বৰৰ গুটেইকিটা চাই থবা ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গখা উলিওৱা এই গুটেইকিটা তোমালোকে চাই থবা তাৰ পিছত আমাৰ 2 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ কুৱেশ্যনটো চাবা আমাৰ 4 নম্বৰ কুৱেশ্যনটো চাবা 5 নম্বৰ কুৱেশ্যনটো চাবা কোনকিটা চাবা 5 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো আৰু 1 নম্বৰ গুটেইকিটা আমাৰ এটা এ 1 নম্বৰৰ এটা হলেও আহি যায় এটো হৈছে আমাৰ অনুশীলনী 1.1 ৰ ঠিক আছে নেক্সট আহিব আমাৰ উদাহৰণ 8 টো তোমালোকে চাবাই চাবা প্ৰায় অহা দেখা যায় গতিকে উদাহৰণ 8 টো তোমালোকে ভালদৰে চাবা অনুশীলনী 1.2 ৰ আমাৰ 4 নম্বৰ কুৱেশ্যনটো চাবা তাৰ পিছত আমাৰ নেক্সট আমাৰ আছে উপপাদ্য 1.4 যিকিটা আমাৰ অপৰিমেয় যিকিটা আমাৰ প্ৰমাণ কৰিব লাগে সেইকিটা ভালদৰে চাই থবা সেইকিটা এটা নহয় এটা আহি যায় ঠিক আছে তাৰ পিছত উদাহৰণ 9 টো √3 অপৰিমেয় প্ৰমাণ কৰিব লাগে এটো আহি যাব পাৰে গতিকে তোমালোকে ভালদৰে চাবা অপৰিমেয় কোনোবা এটা নহয় কোনোবা এটা আহি যায় গতিকে অপৰিমেয় যিকিটা প্ৰমাণ কৰিবলৈ আছে গুটেই গিটা চাই থবা কোনোবা এটা নহয় কোনোবা এটা আহি যায় ঠিক আছে এটা আমাৰ উদাহৰণ 10 টো চোৱা 5 - √3 এটো আমাৰ অপৰিমেয় বুলি দেখাব লাগে তাৰপিছত আমাৰ উদাহৰণ 11 টোত আছে কি 3√2 অপৰিমেয় এটো আমাৰ দেখাব লাগে গতিকে তোমালোকে গুটেই গিটা চাই থবা উদাহৰণ 1.3 টো গুটেইটোৱে চাই থবা কাৰণ আমাৰ এই গুটেই গিটা অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে ন গতিকে কোনোবা এটা নহয় কোনোবা এটা আহি যাবই আৰু মাৰ্কো তোমালোকৰ 3 নম্বৰ আহিব গতিকে তোমালোকে ভালদৰে চাবা সেই কাৰণে তাৰপিছত আমাৰ চাবা তোমালোকে সাৰাংশকিটা ভালদৰে চাই থবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন কলনবিধি ভালদৰে চাই থবা ঠিক আছে পাটিগণিতৰ মৌলিক উপপাদ্য এটো ভালদৰে চাই থবা তাৰপিছত আমাৰ আহো লেসন নাম্বাৰ 2 বহুপদৰ আমাৰ কোনকিটা ইম্পৰ্টেন্ট বহুপদৰ 2.2 ৰ আমাৰ 1 নম্বৰ যিটো কুৱেশ্যন হেতু ভালদৰে গুটেইটোৱে চাই থবা অনুশীলনী 2.2 ৰ 1 নম্বৰ কুৱেশ্যনৰ গুটেইকিটা চাই থবা কোনোবা এটা নহয় কোনোবা এটা আহি যায় ঠিক আছে তাৰ পিছত তোমালোকে অনুশীলনী 2.3 টো বেছি ইম্পৰ্টেন্ট তাৰ আগতে তোমালোকক মই কথা কওঁ উদাহৰণ 9 টো তোমালোকে ভালদৰে চাবা এই কুৱেশ্যনটো তোমালোকৰ আহিছিল কম্পাৰ্টমেণ্টেল এক্সামৰ 2023 এটো আমাৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল আৰু এনেকুৱা এটা আছিল সিমিলাৰ অংক এবাৰ আমাৰ কম্পাৰ্টমেণ্টেল 2025 ত আহিছে খালি তোমালোকক কি কৰিছে গম পোৱা নে এই শূন্যটা সলনি কৰিছে এই শূন্যটা কি দিছে গম পোৱা নে এটা আমাৰ +√5 দিছে এটা আমাৰ -√5 দিছে ইয়াত আমাৰ কি আছিল +√2 -√2 কেনেকৈ তোমালোকক সিমিলাৰ অংক দি দিব পাৰে সংখ্যাকিটা বদলি কৰি দিব পাৰে কিন্তু পদ্ধতি আৰু নিয়ম অংক কৰাৰ পদ্ধতি আৰু নিয়ম একেই কিন্তু তোমালোকক এনেকুৱা সংখ্যা দুটা বদলি কৰি দিব পাৰে গতিকে তোমালোকে হেতু তোমালোকে ভালদৰে চাব লাগিব গতিকে এনেকুৱা ধৰণৰ এটা সিমিলাৰ অংক 2025 চনত আহিছে কম্পাৰ্টমেণ্টেল এক্সাম আৰু কম্পাৰ্টমেণ্টেল এক্সাম 2023 এই কুৱেশ্যনটো আমাৰ একজেক্ট আহিছিল উদাহৰণ 9 ঠিক আছে মই তোমালোকক এনেকুৱা ধৰণৰ সলভ কুৱেশ্যনো দিম খালি তোমালোকক মই প্ৰথমতে কমন কুৱেশ্যনখিনি উলিয়াই দি লৈছো তাৰপিছত তোমালোকক মই সলভ কৰি দিম ঠিক আছে খালি তোমালোক যদি নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰি জয়েন হৈ ল'বা ঠিক আছে কাৰণ তেতিয়া তোমালোকৰ নিজৰ লাভ হ'ব আৰু ফ্ৰী অফ কষ্ট বস্তুবোৰ দি আছো ফ্ৰীকে বস্তুবোৰ দি আছো বহুতেটো পইচা লৈ বস্তুবোৰ দি আছে পেড কষ্ট বিকি আছে আমিটো ফ্ৰীকে বস্তুবোৰ দিবলৈ আহিছো আৰু এনেকুৱা নহয় যে কোৱালিটি নথকা বস্তু দিছো কোৱালিটি থকা বস্তু দিম মই টিচিং লাইনৰ লগত নিজে জড়িত মানুহ গতিকে তোমালোকে ভালদৰে চালে তোমালোকৰ নিজৰ লাভ হ'ব ঠিক আছে তাৰপিছত 2.3 অনুশীলনীটো চোৱা খুব এটা ইম্পৰ্টেন্ট অনুশীলনী ইয়াৰ পৰা ভালেমান কুৱেশ্যন অহা দেখা যায় 2.3 1 নম্বৰ কুৱেশ্যন গুটেইকিটাই চাই থবা 2.3 1 নম্বৰ কুৱেশ্যন গুটেইকিটাই চাই থবা বিশেষকৈ আমাৰ এই 5 নম্বৰ কুৱেশ্যনটো বেছি ইম্পৰ্টেন্ট তাৰপিছত আমাৰ 2.3 অনুশীলনীটোৰ কুৱেশ্যন নং 3 টো ইম্পৰ্টেন্ট কুৱেশ্যন নং 3 টো ইম্পৰ্টেন্ট কুৱেশ্যন নং 4 টো ইম্পৰ্টেন্ট তাৰপিছত আমাৰ কুৱেশ্যন নং 7 টো কুৱেশ্যন নং 7 কুৱেশ্যন নং 4 আৰু কুৱেশ্যন নং 3 এইগিটা খুব ইম্পৰ্টেন্ট তোমালোকে ভালদৰে চাবা আৰু 6 নম্বৰ কুৱেশ্যনকিটা বিশেষকৈ 2 আৰু 3 টো খুব ইম্পৰ্টেন্ট তোমালোকে ভালদৰে চাবা ঠিক আছে
তোমালোকে ভালদৰে চাবা এইকেইটা তাৰপিছত আমাৰ 3 নম্বৰ লেসনলৈ আহিলো 3 নম্বৰ লেসনৰ আমাৰ 3.2 তোমালোকে 2 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাবা 2 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাই থবা 3 নম্বৰ 3.2 অনুশীলনীটোৰ 2 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাই থবা তাৰপিছত তোমালোকে কি কৰিবা জানানে তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাবা 3.2 ৰ 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু 2 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাই থবা ঠিক আছে এইকেইটা দিলো তাৰপিছত আমাৰ 3.3 অনুশীলনীটোৰ 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছত আমাৰ এই 3 নম্বৰ গোটেইকেইটা চাই থবা 3 নম্বৰ গোটেইকেইটা চাই থবা কোনোবা এটা নহয় কোনোবা আহি যায় গতিকে আমাৰ 3.3 অনুশীলনীটোৰ এইকেইটা ইম্পৰ্টেণ্ট দিলো তোমালোকক তাৰপিছত আমাৰ 3.4 অনুশীলনীটোৰ তোমালোকৰ 1 নম্বৰ কুৱেশ্যন গোটেইকেইটা ইম্পৰ্টেণ্ট গতিকে তোমালোকে ভালদৰে চাই থবা 1 নম্বৰ কুৱেশ্যন বিশেষকৈ আমাৰ যিটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইকেইটা বেছি ইম্পৰ্টেণ্ট এইকেইটা মই ৰেড চিন মাৰি থৈছোঁ তাৰপিছত আমাৰ 2 নম্বৰ কুৱেশ্যন আমাৰ 1 আৰু 2টো বেছি ইম্পৰ্টেণ্ট তথাপিতো গোটেইকেইটাই তোমালোকে চাই থবা 2 নম্বৰ কুৱেশ্যনৰ গোটেইকেইটাই চাই থব পাৰা কিন্তু 1 আৰু 2টো বেছি ইম্পৰ্টেণ্ট তোমালোকে ৰখাই লৈ পেলাই ধুনীয়াকৈ আমাৰ কিতাপত দাগ দি যাব পাৰিবা নহবা বহি এখনত লিখি যাব পাৰিবা অকণমান মই ফাৰ্ষ্ট কৈছোঁ তোমালোকে যাতে তোমালোকৰ আমনি নালাগে নহ'লে বহুতে শ্ল' ক'লে আমনি পায় ন গতিকে তোমালোকৰ সেইকাৰণে মই অকণ ফাৰ্ষ্ট কৈ দিছোঁ 3.5 অনুশীলনীটোৰ আমাৰ 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট 2 নম্বৰৰ 1টো ইম্পৰ্টেণ্ট বেছিকৈ তথাপিতো গোটেইকেইটাই চাই থবা তুমি কিন্তু 2 নম্বৰৰ 1টো বেছি ইম্পৰ্টেণ্ট তথাপিতো গোটেইকেইটাই তোমালোকে চাই থ'ব পাৰা ঠিক আছে তাৰপিছত আমাৰ 3.6 অনুশীলনীটোৰ 1 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাই থবা ইম্পৰ্টেণ্ট 1 নম্বৰৰ কুৱেশ্যন গোটেইকেইটা চাই থবা 3.6 অনুশীলনীটোৰ ঠিক আছে তাৰপিছত আমি যাম 4 নম্বৰ লেসনলৈ 4 নম্বৰ লেসনৰ 4.1ৰ কোনকেইটা ইম্পৰ্টেণ্ট জানানে 4.1ৰ গোটেইকেইটা 1 নম্বৰৰ গোটেইকেইটা তোমালোকে চাই থবা 1 নম্বৰৰ গোটেইকেইটা চাই থবা কোনোবা এটা নহয় কোনোবা এটা আহি যায় ঠিক আছে 4.1 অনুশীলনীটোৰ তাৰপিছত উদাহৰণ 4টো ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাবা উদাহৰণ 4টো ইম্পৰ্টেণ্ট উদাহৰণ 5টো ইম্পৰ্টেণ্ট উদাহৰণ 4টো ইম্পৰ্টেণ্ট ক'লোৱেই 4 নম্বৰ লেসনৰ তাৰপিছত আমাৰ 4.2 অনুশীলনীটোৰ আমাৰ কোনকেইটা ইম্পৰ্টেণ্ট জানানে 3 4 5 খুব ইম্পৰ্টেণ্ট 3 4 আৰু 5 এইকেইটা খুব ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাবা আৰু উৎপাদকীকৰণ পদ্ধতিৰে আমাৰ দ্বিঘাত সমীকৰণৰ মূল উলিওৱা এইকেইটাও তোমালোকে ভালদৰে চাই থবা এটা নহয় এটা আহি যায় গতিকে তোমালোকে এইকেইটাও ভালদৰে চাবা আৰু 3 4 5টো চাবা ঠিক আছে তাৰপিছত আমাৰ এই যেন দ্বিঘাত সমীকৰণৰ মূল দুটা এইকেইটাও তোমালোকে ভালদৰে চাই থবা এই সূত্ৰবোৰ তোমালোকে ভালদৰে জানিলেহে অংকবোৰ কৰিব পাৰিবা গতিকে তোমালোকে এই সূত্ৰবোৰ ভালদৰে চাই থবা ঠিক আছে এইটো হৈছে পাৰ্ট 1 পাৰ্ট 3টা আহিব তোমালোকৰ কমন মেথছৰ এইটো হৈছে পাৰ্ট 1 আৰু এটা পাৰ্ট 2 আহিব তাৰপিছত পাৰ্ট 3 আহিব গোটেই মেথছৰ কিতাপখন মই কমন কুৱেশ্যনখিনি উলিয়াই দিম তাৰপিছত তোমালোকক মই ছল্ভ কৰি দি থাকিম গতিকে তোমালোকে যিসকলে আজি নতুনকৈ চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ হোৱাটছআপ চেনেলটোৰ লগত তোমালোক জড়িত হৈ ল'বা SSLC 2026ৰ কাৰণে তোমালোকক মই কৈছোঁ নহয় বহুত ভিডিঅ' দিবলৈ গৈ আছোঁ তোমালোকে যদি মোৰ চেনেলৰ লগত জড়িত হৈ ল'বা তোমালোকৰ নিজৰে লাভ নহ'লে নিজৰে লোকচান কিন্তু আৰু ভিডিঅ'টো যিসকলে আমাৰ একেবাৰে লাষ্টলৈকে চাইছা তোমালোকৰ নিজৰ লাভ 4 নম্বৰ লেসনৰ উদাহৰণ 15টো ইম্পৰ্টেণ্ট 4.3 অনুশীলনীৰ 7টো ইম্পৰ্টেণ্ট আৰু তোমালোকৰ 11টো ইম্পৰ্টেণ্ট 7 আৰু 11 ইম্পৰ্টেণ্ট তোমালোকৰ আৰু এইখিনিয়ে ক'লোঁ তাৰপিছত মূলৰ প্ৰকৃতিটো আছে মূলৰ প্ৰকৃতিৰ তোমালোকে এই সূত্ৰকেইটা মনত ৰাখিবা মূলৰ প্ৰকৃতিৰ এই সূত্ৰকেইটা ভালদৰে মনত ৰাখিবা সূত্ৰবোৰ জানিলেহে তোমালোকে অংক কৰিব পাৰিবা হয়নে নহয় তাৰপিছত চোৱা 4.4 অনুশীলনীটোৰ তোমালোকৰ 1 নম্বৰ কুৱেশ্যন গোটেইকেইটা কৰি থবা তাৰপিছত আমাৰ 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট 3 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আৰু 5 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আৰু তোমালোকে 4.4ৰ 1 নম্বৰ গোটেইকেইটা কৰি থবা আৰু তোমালোকক মই সেইখিনি কথা ক'লোঁ আৰু এইখিনি আছিল কমন কুৱেশ্যন আৰু তোমালোকক যদি কমন কুৱেশ্যন লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা বেলেগ বিষয়ৰ যদি লাগে আৰু তোমালোকৰ SSLC 2026ৰ বাবে বিভিন্ন ধৰণৰ গাইডেন্সৰ প্ৰয়োজন হ'ব সেইখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আহিব তোমালোকক মই কৈছোঁৱে কালি এটা ভিডিঅ' বনাই দেখাইছোঁৱে আৰু যিসকলে আমাৰ কম্পাৰ্টমেণ্টেলত এইবাৰ বেয়া কৰিলা তোমালোক জড়িত হৈ মোৰ চেনেলৰ লগত থাকিবা কাৰণ তোমালোকক মই বহুত হেল্প কৰিবলৈ গৈ আছোঁ ঠিক আছে এতিয়া আজি এইখিনিলৈকে ক'লোঁ আৰু তোমালোকে যিখিনিয়ে একেবাৰে লাষ্টলৈকে ভিডিঅ'টো চালা কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট এটা কৰি জনাই থৈ যাবা ঠিক আছে তোমালোক ভালে থাকা কুশলে থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল